কিতাপ পঢ়ি সকলোৱে আনন্দ পায়। কিতাপ আমাৰ জ্ঞানৰ ভঁৰাল, আমাৰ সম্পদ। গতিকে মই প্ৰিয়ামী গগৈয়ে আপোনালোকৰ বাবে লৈ আহিছোঁ অতি সহজ আৰু সৰল ভাষাত পৰীক্ষাত প্ৰায়ে আহি থকা এখন সুন্দৰ ৰচনা, মোৰ প্ৰিয় পুথি। আৰু এই ৰচনাখন কওঁতে যদি ক'ৰবাত ভুল হয় তেন্তে আপোনালোকে শুধাই দিব বুলি আশা কৰিলোঁ। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ প্ৰিয় পুথি। আৰম্ভণি। কিতাপ পঢ়ি সকলোৱে আনন্দ পায়। কিতাপ আমাৰ জ্ঞানৰ ভঁৰাল, আমাৰ সম্পদ। জ্ঞানৰ ভঁৰাল হ'লেও সকলো কিতাপেই সমানে আনন্দ নিদিয়ে। ব্যক্তিগতভাৱেও একোখন কিতাপে যিমান আনন্দ দিয়ে, অন্য কিতাপ পঢ়ি সিমান আনন্দ পোৱা নাযায়। ময়ো এখন কিতাপ পঢ়ি খুব ভাল পাওঁ। মোৰ প্ৰিয় পুথিখন হ'ল সু-সাহিত্যিক মিত্ৰদেৱ মহন্তদেৱৰ মৌ মহাভাৰত। এইখন তেখেতে 1925 খ্ৰীষ্টত প্ৰকাশ কৰিছিল যদিও 1979 খ্ৰীষ্টত অসম সাহিত্য সভাই নতুনকৈ প্ৰকাশ কৰাখনহে মই পঢ়িছোঁ। এই পুথিখন মই কেইবাবাৰো পঢ়িছোঁ যদিও আমনি নালাগে। লেখকৰ পৰিচয়। মৌ মহাভাৰতৰ লেখক স্বৰ্গীয় মিত্ৰদেৱ মহন্ত অধিকাৰ। যোৰহাট সৰবাইবন্ধাৰ লেটুগ্ৰাম সত্ৰত তেখেতৰ ঘৰ। তেখেত এগৰাকী আদৰ্শ শিক্ষক হিচাপে পৰিচিত। 1964 খ্ৰীষ্টত তেখেত অসম সাহিত্য সভাৰ সভাপতি হৈছিল। অসম সাহিত্য সভাৰ গীত চিৰচেনেহী মোৰ ভাষা জননী মহন্তদেৱে ৰচনা কৰিছিল। অসম সাহিত্য সভাই মহন্তদেৱক সাহিত্যাচাৰ্য উপাধি দিছিল। তেখেতে লিখা অন্যান্য শিশু পুথিসমূহ হ'ল জুনুকা, জোনজুৰি, ধ্ৰুৱ, প্ৰহ্লাদৰ অ আ ক খ, ভাকুতকুট, নীতি নিকুঞ্জ। মৌ মহাভাৰত। মৌ মহাভাৰত মোৰ প্ৰিয় পুথি। মহাভাৰত ৰামায়ণৰ কাহিনীয়ে কেৱল মোকেই নহয়, সকলোকে আনন্দ দিয়ে। হেজাৰ বছৰ পুৰণি হ'লেও এই দুইখন মহাকাব্য এতিয়াও সকলোৰে আদৰৰ। কাহিনীবোৰ পুৰণি হ'লেও নতুন। মৌ মহাভাৰতত লেখকে সমগ্ৰ মহাভাৰতৰ পৰ্ববোৰৰ কথা শিশু উপযোগীকৈ বৰ্ণনা কৰিছে। 19টা পৰ্বৰ সকলোবোৰ কাহিনীয়েই মনোৰম। তাৰ ভিতৰতে বকাসুৰ বধ, ভীম আৰু হনুমানৰ মিলন, অভিমন্যু বধ, বীৰঘটোৎকচৰ কাহিনী, শ্ৰীকৃষ্ণৰ মৃত্যু, যমৰাজ্যৰ বিৱৰণ আদি কাহিনীবোৰ বেছি মনোগ্ৰাহী। আমি শিকিবলগীয়া বহুতো কথাই পুথিখনত আছে। একলব্যৰ গুৰু দক্ষিণা, উপমন্যুৰ কথা, দাতাকৰ্ণৰ মহত্ব, ভীষ্ম ককাৰ কথাৰ পৰা আমি বহুতো উপদেশ পাওঁহক। অসমীয়া নিভাঁজ শব্দবোৰ যেনে ঠগিত, উকমুকনি, কেঘেঁহুৱা, ভয়তে কেঁকুৰা, হাউচলাইচ, একেলালি, আৱৰি থকা, টগমগীয়া আদি এই পুথিখনৰ যোগেদি শিকিব পাৰি। আকৌ অসমীয়া খণ্ড বাক্য ফকৰাবোৰ যেনে ভেকুলীয়ে সান্দহ খোৱা, আশাৰ ৰাগী বৰ ডাঙৰ ৰাগী, টেঙা কথা, মুকুতি মৰা, মানুহৰ মনটো যেন সৰিয়হৰ টোপোলা, জয়কালত ভয় নাই, মৰণকালত ঔষধ নাই আদি অনেক সহজ সৰল বৰ্ণনাৰে বুজাই দিছে। সামৰণি। সঁচাকৈয়ে যি নাই ভাৰতত সি নাই মহাভাৰতত কথাষাৰ সত্য। পুৰণি ভাৰতবৰ্ষৰ বুৰঞ্জী বুলিও এই মহাকাব্যক কোৱা হয়। বংশৰ ককাই ভাইৰ মাজত কাজিয়া কৰিলে কি পৰিণতি হয় তাকেই মহাভাৰতত বৰ্ণনা কৰা হৈছে। শ্ৰীকৃষ্ণ, ভীষ্ম, যুধিষ্ঠিৰ, কৰ্ণ আদি বীৰসকলৰ চৰিত্ৰ আমাৰ আদৰ্শস্বৰূপ। মৌ মহাভাৰতত থকা সেইবোৰৰ সাৰুৱা কথাই আমাক জ্ঞান দিছে। ধন্যবাদ।